আৰক্ষীৰ চাকৰিৰ বাবে লাগে 4 লাখ টকা আৰক্ষীত নিযুক্তিৰ নামত কেলেংকাৰীৰ বজাৰ ভাইৰেল অডিঅ' ক্লিপক লৈ তুলপাৰ ৰাজ্য যদি এছাৰ কাৰণে হয় 4 লাখ মান লয় এছাৰ কাৰণে 4 লাখ সোশ্যাল মিডিয়াত ভাইৰেল প্ৰাৰ্থী আৰু বিষয়াৰ দৰদামৰ অডিঅ' ক্লিপ প্ৰথমে মন দি শুনক সোশ্যাল মিডিয়াত ব্যাপক চৰ্চা হোৱা এই বিশেষ অডিঅ' ক্লিপ তুমি এক্সামটো দি দিয়া হয় এক্সামটো তুমি এটেন্ড থাকা যেনেকৈ এটেন্ড থাকিব লাগে তেনেকৈ থাকা হয় 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 আৰু তুমি মিনিমাম আৰু পইচা দিব লাগিব সিধাকে কৈছো আৰু আগতীয়াকে পইচা দিব নালাগে হয় আগতীয়াকে তোমাৰ মিনিমাম কিবা এটা দিব লাগিব আগতীয়াকে আৰু তুমি যদি এছাৰ কাৰণে হয় 4 লাখ মান ল'ম এছাৰ কাৰণে 4 লাখ আচ্ছা আৰু বাকিখিনি পইচা যেতিয়া এপইন্টমেন্ট ল'বা একদম একেলগত গোটেই পইচাটো তাৰমানে মই এইটো কোৱা নাই যে তুমি মোক 50,000 1 লাখ দিয়া এইটো মোক কোৱা বিচৰা নাই হয় কাৰণ তুমি ইন্টাৰভিউটো দিবা এতিয়ালৈকেতো দিয়াই নাই হয় হয় এটা কথা মানে পেপাৰ নে ৰানিংটোৰ কথা কৈ আছে আপুনি কি মানে ৰিটেনটোৰ কথা কৈ আছে নে ফিজিকেলটোৰ কথা কৈ আছে মই যেনিবা তোমাৰ ৰিটাৰ্ণ বুলি ক'লো বা ফিজিকেল বুলি ক'লো তুমিতো তোমাৰ প্ৰতিটো বস্তুটো ভাল হ'ব লাগিব না ৰিটাৰ্ণ মই যেনিবা ৰানিংৰ কাৰণে পইচা দিলো তোমাৰ যদি ৰিটাৰ্ণ বেয়া হৈ যায় তুমি তেতিয়া পাবা নেকি হয় হেতুৱেটো ৰিটাৰ্ণটো বেয়া হলে হেতুৱেটো ৰিটাৰ্ণটো প্ৰবলেম মোৰ মই গোটেই সিস্টেমটোৰ কথা কৈ আছো হয় 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 তাৰমানে গোটেই সিস্টেমটো মই এইটো ক'ব বিচাৰিছো এপইন্টমেন্টখন তুমি পাব লাগে হয় এপইন্টমেন্টখন পাব লাগে ষ্টেট ফৰত কথাটো হেতুৱে হয় হয় তুমি এপইন্টমেন্ট পাবৰ কাৰণে যিখিনি প্ৰসেছ হয় গোটেইখিনি মই কৰিম সেইখিনি চিন্তা কৰিব লাগে ফাৰ্ষ্ট টাইম তুমি মই এইটো ক'ব বিচৰা নাই যে তুমি মোক ইমানটো পইচা দিয়া তুমি 10-20,000 কিবা 20-30,000 মান পইচা দি ৰাখা ইয়াৰ পিছত যেতিয়া তোমাৰ মেৰিট লিষ্টত নাম আহিব মেৰিট লিষ্টত নাম আহিব তুমি দেখিবা যে মোৰ মেৰিট লিষ্টত নাম আহিলে হয় আৰু যেতিয়া এপইন্টমেন্ট ল'বা এপইন্টমেন্ট লওঁতে বাকি পইচাটো দিবা হয় এটো তাৰমানে আপোনাক কেতিয়া মই পেমেন্টটো কৰিব লাগিব 20 তাৰিখ দিনা আহিব আজি কৰা পাৰিলা প্ৰসেছটো কেনেকুৱা পইচাটো তুমি এটা কাম কৰা তোমাৰ এডমিটখনটো এতিয়া বৰ্তমান পালা তুমি এডমিটখন ওলাইছে মোৰ এছআই এডমিটখন মোক PDF কৰি দি দিবা হয় এডমিটখন দিয়াৰ পিছত তুমি পইচাটা দি ৰাখা নিজকে আৰক্ষী নিযুক্তি বোৰ্ডৰ বিষয়াৰূপে চিনাকি দি প্ৰাৰ্থীৰ লগত দৰদাম কৰা এই অডিঅ' ক্লিপটোৰ সত্যতা কিমান এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও এই ঘটনা গুৰুত্ব সহকাৰে লৈছে অসম আৰক্ষীয়ে তদন্ত কৰি কঠোৰ ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে আৰক্ষীৰ নিযুক্তি বোৰ্ডে SI কনিষ্টবল পদৰ বাবে দিছিল বিজ্ঞাপন এই বিজ্ঞাপনৰ পাছতে অসম আৰক্ষীত আবেদন কৰিছে 94,000 প্ৰাৰ্থীয়ে তাৰ মাজতে আৰক্ষীৰ চাকৰিক লৈ দৰদাম চলা এই অডিঅ' ক্লিপটোৱে উদ্বিগ্ন কৰি তুলিছে হাজাৰ আবেদনকাৰীক ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সহযোগত নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ